নমস্কাৰ স্বাগতম জনাইছো দুপৰ শিৰোনামলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ সোহিনীয়াখত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনক লৈ এখন সংবাদমেল ইতিমধ্যে সম্বোধন কৰিছে আসুৱে 5 মাহৰ অধিক হল প্ৰতিবেদন দাখিল কৰাৰ কিন্তু এই মুহূৰ্তত প্ৰতিবেদন ক'ত আছে বুলি প্ৰশ্ন আসুৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত আছে নে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত আছে সেই লৈ প্ৰশ্ন প্ৰতিবেদনৰ অসমীয়াৰ সংজ্ঞাক লৈ প্ৰশ্ন আসুৰ কেৱল 6 নং দফাৰ বাবেহে অসমীয়াৰ সংজ্ঞা দিয়াত অসন্তুষ্টি সামগ্ৰিক অসমীয়াৰ সংজ্ঞা দিয়া নাই কমিটিয়ে বিধানসভা নিগম নিকায়ত 100% অসমীয়াৰ বাবে সংৰক্ষণৰ দাবী জনাইছে আসুৱে ব্যক্তিগত খণ্ডতো 100% চাকৰি সংৰক্ষণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি আৰু ডিত 100% অসমীয়াৰ বাবে সংৰক্ষণৰ দাবী মাটি কিনা বেচাৰ ক্ষেত্ৰতো আসুৰ প্ৰস্তাৱ অসমীয়াৰ পৰা অসমীয়ালৈহে মাটি বিক্ৰী কৰিব পাৰিব কমিটিক এই প্ৰস্তাৱ দিছিল আসুৱে কম দিনৰ ভিতৰতে সীমান্ত সিল কৰাৰ পৰামৰ্শ আসুৰ সংৰক্ষিত অৱস্থাত থাকে তাৰ কাৰণে এটা সংগ্ৰহালয় এটা গঠন কৰিবৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছো তাৰ লগে লগে বাংলাদেশৰ পৰা 1971 চনৰ পিছত অহা যিসকল বিদেশী এই বিদেশীসকলক বহিষ্কাৰ কৰিবৰ কাৰণে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পণ চুক্তি কৰিবৰ কাৰণে যেটো কথা ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছিল এই নিৰ্দেশনা মৰ্মে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পণ চুক্তিত যাতে স্বাক্ষৰ কৰে এটা ডিপ্লমেটিক যাতে এটা ব্যৱস্থা তেওঁলোকে আগবঢ়ায় তাৰ কাৰণে পৰামৰ্শ লৈ আগবঢ়োৱা হৈছে তাৰ লগে লগে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত 8.6.5 এনৰ মতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সীমান্ত সিল কৰা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছো যিবোৰ আধুনিক ব্যৱস্থা আছে ফিজিক্যাল বেৰিয়াৰ নন ফিজিক্যাল বেৰিয়াৰ সকলো ধৰণৰ স্মাৰ্ট সেন্সৰ সকলো ধৰণৰ ব্যৱস্থা কৰি স্যাটেলাইটৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কৰি তাতে সম্পূৰ্ণৰূপে ভাৰত বাংলাদেশ সীমান্ত যাতে সিল হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি পৰামৰ্শ আগবঢ়াইছো এইখিনি কিছু হাইলাইটিং বিষয় আমি উত্থাপন কৰিছো ইয়াৰ পিছত সমগ্ৰ বিষয়টো উত্থাপন কৰিবৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ এই কমিটিৰ সন্মানীয় সদস্য এতিয়া আমাৰ সন্মানীয় সদস্য শ্ৰীযুত নীলয় দত্ত ডাঙৰীয়াই আৰু আফিৰ আছিল ৰিষ্টাৰ্ট কৰিব লাগিব এতিয়া আমাৰ নীলয় দত্ত ডাঙৰীয়াই আমাৰ অনলাইনত আছে তেখেতে শেষলৈকে থাকিব এতিয়া 8 মিনিট আছে 8 মিনিট তেখেতে ক'ব পাৰিব তাৰপিছত প্ৰশ্নৰ উত্তৰ আৰু 5 মিনিট পিছত দিব পাৰিব গতিকে তেখেতক আমি এই সন্দৰ্ভত বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আপোনালোকক মই অভিনন্দন জনাইছোঁ যে আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সমিতিৰ যিটো সিদ্ধান্ত ল'লে যে এই আমাৰ সমিতিৰ যিখিনি প্ৰতিবেদন সেই প্ৰতিবেদন ৰাইজৰ আগত মুকলি কৰি দিয়াৰ প্ৰয়োজন মই বহুত দিনৰ পৰা কৈ আছোঁ যে এইটো কৰিব লাগে কাৰণ আমি যিখন প্ৰতিবেদন দিছোঁ মই কোনোদিনেই নাভাবোঁ যে মই আৰু মোৰ লগৰ যিসকল আমি সকলো আছোঁ আমি কোৱা গোটেইখিনি কথাই যে শুদ্ধ বা সম্পূৰ্ণ এই কথাটো মই বিশ্বাস নকৰোঁ মানুহ মাত্ৰেই ভুল হয় মানুহ মাত্ৰেই কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে এইখন মুকলি কৰি দিয়াৰ এটা জৰুৰী কথা এইটো যে অসমৰ ৰাইজৰ কাৰণে যিহেতু এইখন বনোৱা হৈছে সেইকাৰণে অসমৰ ৰাইজেও জানিব লাগে যে তেখেতসকলৰ কাৰণে কি কোৱা হৈছে আৰু যদি তেখেতসকলৰ কিবা আৰু বক্তব্য আছে তেখেতসকলে এইটো ৰাখিব পাৰে সমাজত আৰু তাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ সেইকাৰণে চৰকাৰে তেওঁলোকৰ কাম কৰি আছে কৰি থাকিব তাৰ লগত ৰাইজে জনাৰ অধিকাৰটো বাধা দিয়াটো উচিত নহয় যে আমি চৰকাৰে কিবা কৰিব সেইকাৰণে আমি লুকুৱাই থৈ দিম এখন সেইটো হ'ব নোৱাৰে এইখন ৰাইজৰ ডকুমেণ্ট সেইকাৰণে ৰাইজৰ কথা যিহেতু ইয়াত কোৱা হৈছে আমি কোৱা কিছুমান কথা শুদ্ধ নহ'বও পাৰে আৰু যদি এইবোৰ শুদ্ধ নহয় কোনে দেখুৱাব ৰাইজে দেখুৱাব সেইকাৰণে ৰাইজৰ ফালৰ পৰা বক্তব্য আহিব বুলি মই আশা কৰোঁ আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই যি সিদ্ধান্ত লৈছে মই তাৰ অভিনন্দন জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই আৰু কোনোবা ৰাজনৈতিক দলৰ কোনোবা মানুহে কিবা কথা কৈছে কৈ থাকিব
তেওঁলোকৰ কিছুমান যুক্তিৰ প্ৰয়োজন হৈছে কিয় এই কামটো হোৱা নাই, আগুৱা নাই। এটা কথা মই ইয়াত কোৱাটো প্ৰয়োজন বোধ কৰিছোঁ, সেইটো হৈছে এই ৰিপৰ্টখনত ৰাইজে দেখিব যে তাত শেষৰ ফালে স্পষ্টভাৱে কোৱা হৈছে যে যদি কিবা আইনগত দিশ আৰু আলোচনা কৰাৰ প্ৰয়োজন আছে সেইটোৰ কাৰণে এখন কমিটি বনাব লাগে। এজন উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় ত্ৰিপাক্ষিক এটা আলোচনাৰ ভিত্তিত এই সমস্যা যদি কিবা উঠে এইখন যেতিয়া দিয়া যায়, কৰিবলৈ যোৱা যায়, তেতিয়া সেই কমিটিয়ে এইখিনি সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অৰ্থাৎ মই যিটো ক'ব খুজিছোঁ যে কমিটিয়ে জানে যে এইখন কৰিব যাওঁতে কিছুমান প্ৰশ্নৰ অৱতাৰণা হ'ব আৰু সেই প্ৰশ্নৰ অৱতাৰণাটো আলোচনাৰ মাধ্যমেৰে হ'ব লাগিব। সেইকাৰণে এই সিদ্ধান্তটো ৰাইজৰ আগত দিয়াৰ দৰকাৰ আছিল যে ৰাইজে যেতিয়া ক'ব যে এই সিদ্ধান্তটো মোৰ মতে বদলিব লাগে, আমাৰ মতে বদলিব লাগে, তেতিয়া সেই কমিটিখনে বিচাৰ বিবেচনা কৰি সেই কামটো আগুৱাব। এনেকুৱা এটা পৰিস্থিতিত কামটো সম্পূৰ্ণভাৱে কি হৈ আছে আমি নাজানাকৈ কথা নাই বতৰা যেতিয়া মই শুনিলোঁ যে এটা বিশেষ ৰাজনৈতিক দলৰ এজন মুৰীৰ বন্ধু, মোৰ ভাই সদৃশ, তেওঁ কমেণ্ট দিছে যে ইয়াত ইমপ্লিমেণ্টেবল সিদ্ধান্ত দিয়া হোৱা নাই। এতিয়া তেওঁ খোলাখুলিকৈ কোৱা ভাল, আলোচনা কৰা ভাল, যে তেওঁ মানে কি আৰু ভাৰত চৰকাৰে আলোচনা কৰা ভাল যে কোনটো বস্তু তেওঁলোকৰ মতে ইমপ্লিমেণ্টেবল নহয়। সেইকাৰণে এনেই এইখন আৰু থৈ দিলোঁ, কথাটো তল পৰিল, এদিন অসমৰ মানুহে পাহৰি যাব, তেনেকুৱা চিন্তাধাৰা বৰ ভাল নহয়। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ, মই ধৰি লৈছোঁ, মই ভাৰত চৰকাৰৰ কথাটো মই ধৰি লৈছোঁ যে এতিয়া বৰ্তমান পেণ্ডেমিক হৈছে, তেখেতসকলৰ কাম ধীৰে সুস্থিৰে আগুৱাব, নিশ্চয় ধীৰে সুস্থিৰে আগুৱাব। পাৰ্লিয়ামেণ্ট বহাই নাই, এমেণ্ডমেণ্ট ক'ৰ পৰা হ'ব? সেইকাৰণে সেইটো মই জানো, কিন্তু কি এমেণ্ডমেণ্ট হ'ব আলোচনাটো হ'ব লাগিব। আজি এনেকুৱা কথা নহয় যে বাকী কামবোৰ চব বহি আছে, সকলো কামেইটো হৈ আছে। এই কামৰ মাজত এতিয়া এটা কথা, সৰু কথা এটা উত্তৰটো দি থোৱাই ভাল। 50% ওপৰত হ'ব নোৱাৰে বুলি সিদিনাখন আক্ৰমণটো মই শুনিছিলোঁ। এই 50% ওপৰৰ কথাটো অকল চাকৰিৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছিলে ইন্দ্ৰা চাহানী কেছত, আৰু ইন্দ্ৰা চাহানী কেছতে কৈছে যে এইটো 50টো সদায় সকলো কাৰণে নহয়, সকলো সময়ৰ কাৰণে নহয়, বিভিন্ন পৰিস্থিতিত এইটো বাঢ়িব পাৰে। আৰু আজিৰ তাৰিখত ইকনমিক বেকৱাৰ্ড ক্লাছেছৰ কাৰণে 10%, মাৰাঠা ৰিজাৰ্ভেশ্যন 10%, অৰ্থাৎ মহাৰাষ্ট্ৰত এতিয়া 70% ৰিজাৰ্ভেশ্যন চলি আছে। জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰীত আজিৰ তাৰিখত 100% ৰিজাৰ্ভেশ্যন চলি আছে। কিন্তু কিছু যুক্তিত অসমৰ মানুহক আগুৱাই ধৰাৰ চেষ্টা কৰিছে যে এই কমিটিয়ে যিবোৰ দিছে সেইবোৰ মানে ইমপ্লিমেণ্টেবল নহয়। এনেকুৱা কথাবোৰ হোৱাৰ কাৰণে মই ভাল পাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এইখিনি ৰাজহুৱা কৰিছে। এতিয়া ৰাজহুৱা বিতৰ্ক হ'ব, ৰাজহুৱা আলোচনা হ'ব, আৰু এইখনৰ আৰু ভাল ৰূপ অসমৰ ৰাইজে পাব। আৰু সেই সম্পৰ্কে মই সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাওঁ যে তেখেতসকলে এই যিখন আমাৰ ৰেকমেণ্ডেশ্যন, এই ৰেকমেণ্ডেশ্যনখন ৰাইজৰ মাজত আৰু জোৰদাৰ কৰি লৈ যাব, আলোচনা পাতিব, বিভিন্ন মুধাফটা ব্যক্তিসকলৰ লগত আলোচনা হ'ব, আৰু তাৰ যোগেৰে যেতিয়া ভাৰত চৰকাৰে ভাবিব তেখেতসকলে আলোচনা কৰাৰ প্ৰয়োজন হৈছে বা এইখন ইমপ্লিমেণ্ট কৰিবলগীয়া প্ৰয়োজন হৈছে, তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত আৰু বহুত মানে সম্ভাৱ্য দাবী উত্থাপিত হ'ব। এইখিনিয়ে মই ক'লোঁ। বাকী আপোনালোকে পঢ়িব, ৰাইজে পঢ়িব, এইখন পঢ়ি পেলাই আপোনালোকে নিজে নিজে সিদ্ধান্ত কৰিব যে এইখনৰ মতে অসমৰ আমাৰ সমস্যাবোৰ সমাধান হ'ব নে নহয়। ধন্যবাদ। আপুনি লাষ্টলৈকে থাকিব, আপুনি যদি লাগে মই এইটো চাই ভাল পাইছোঁ। এইটো খুব ভাল কথা হৈছে যে এইটো বস্তু হৈছে, সেইকাৰণে মই থাকিম। এই 5 মিনিটৰ কাৰণে সাংবাদিক বন্ধুসকলে যদি কিবা জানিব খুজিছে এইটো আপোনালোকেতো উত্তৰ দিবই, কিন্তু তাৰ মাজত যদি মোৰ অলপ অৱদান থাকিব পাৰে মই নিশ্চয় কৈ দিম। আমাৰ সমিতিৰ সন্মানীয়
সদস্য নীলয় দত্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতো তেখেতে প্ৰশ্ন থাকিলে উত্তৰ দিবৰ কাৰণে উপস্থিত থাকিব। মই এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক এই বিষয় সন্দৰ্ভত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া এই কানেকশ্যনটো কি হ'ব? সন্মানীয় সাংবাদিকসকল, আজি আপোনালোকৰ পৰা অলপ সময় ল'ম। পোনপ্ৰথমে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকললৈ শ্ৰদ্ধা জনালোঁ আৰু অসম আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ সকলো জনসাধাৰণলৈ শ্ৰদ্ধা জনালোঁ। কাৰণ অসম আন্দোলনৰ পাছত অসম চুক্তিৰ সম্পাদিত হৈছিল আৰু অহা 15 আগষ্টত অসম চুক্তি সম্পাদন হোৱাৰ ৩৫ বছৰ সম্পূৰ্ণ হ'ব। আৰু এই দীঘলীয়া সময়ত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অভিভাৱকত্বত সহযোগত নিৰৱচ্ছিন্নভাৱে আমি অসম চুক্তিৰ ৰূপায়ণৰ বিষয়বোৰ আমি আগুৱাই লৈ আহিছোঁ আৰু নেৰা নেপেৰাকে লাগি থকা হৈছে। আৰু নেৰা নেপেৰাকে লাগি থকা সকলো বিষয় চুক্তি অনুসৰি বিদেশী নাগৰিক চিনাক্তকৰণ, ভোটাৰ তালিকা বা নামকৰ্তন, বহিষ্কৰণ, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, ভাৰত বাংলাদেশ সীমান্ত ছেকেণ্ড লাইন অফ ডিফেন্স ঠিক কৰা, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিয়া, চুক্তিৰ 7 নম্বৰ দফা অনুসৰি সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা কৰা, সকলো বিষয় একে অশোক কাগজখন খোলালৈকে সকলো বিষয় আমি নেৰা নেপেৰাকে আমি লাগি আছোঁ। আৰু এই নেৰা নেপেৰাকে লাগি থকাৰ এই দীঘলীয়া যিটো যাত্ৰা, এই যাত্ৰাটোৰ সম্পৰ্কত ক'ব লাগিব। প্ৰথম আমি যিহেতু 6 নম্বৰ দফাৰ কথা পাতিছোঁ, 6 নম্বৰ দফাত জি.কে. পিল্লাই কমিটি ফৰ্ম হৈছিল। অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফা সম্পৰ্কত প্ৰথম কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব জি.কে. পিল্লাই ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ছাত্ৰ সন্থাৰ মাজত দ্বিপাক্ষিক উপ সমিতি গঠন হৈছিল আৰু তাতেই সাংবিধানিক ৰক্ষা কৱচৰ বিষয়বোৰ আলোচনা হৈছিল। ইয়াৰ প্ৰতিবেদনত আছে আৰু তাতেই প্ৰথম সিদ্ধান্ত হৈছিল যে অসমৰ স্থানীয় নিকায়, বিধানসভাৰ সংসদত আসন সংৰক্ষণৰ প্ৰয়োজন আছে। সেই সিদ্ধান্তটো তাতেই ঠিক হৈছে, ভিত্তিটো তাতেই নিৰ্মাণ হৈছে আৰু তাৰপিছত বিভিন্ন ধৰণৰ আলোচনা হৈছিল আৰু সেই সময়ত চৰকাৰে সদিচ্ছাৰ অভাৱ কাৰ্যকৰী নহ'ল আৰু তাৰপিছত আকৌ হৰিশংকৰ ব্ৰহ্ম কমিটিৰ কথা আহিল মাটিৰ সম্পৰ্কত, তাৰ মাজতে আকৌ সংজ্ঞাৰ কথা আহিল। তেতিয়া অসম বিধানসভাৰ সেই সময়ৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এখন প্ৰতিবেদন বিধানসভাত দিছিল। এটা দীঘলীয়া যাত্ৰা, এই 6 নম্বৰ দফাৰ অনুসৰি এটা দীঘলীয়া যাত্ৰা। কিন্তু এটা কথা অতি স্পষ্ট যে অসমত বসবাস কৰা বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহক আমাক সাংবিধানিক ৰক্ষা কৱচ লাগিবই। অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি ৰক্ষা কৱচ দিব লাগিব, এইটো আমাৰ প্ৰাপ্য। এইকাৰণেই যে অসম চুক্তি অনুসৰি 1951 চনৰ পৰা 1971 চনলৈকে অহা হিন্দু মুছলমান সকলো অবৈধ বাংলাদেশীৰ দায়িত্ব বুজা আমি অসমে ল'লোঁ। তাৰ কাৰণে চুক্তিৰ 6 নম্বৰ দফা, এই যে 51 পৰা 71লৈকে লোৱা হ'ল, তাৰ কাৰণে 6 নম্বৰ দফা তাত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এইটো আমাৰ প্ৰাপ্য আৰু এই প্ৰাপ্য আমি পাব লাগিব। এতিয়া কা আন্দোলন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া প্ৰথমতে কা কেবত তেতিয়া এখন কমিটি গঠন কৰি দিছিল। চুক্তিৰ 5 নম্বৰ দফা হত্যা কৰি 6 নম্বৰ দফা আনিছিল, সেইকাৰণে কমিটিত কোনো অংশগ্ৰহণ নকৰিলে, আমিও নকৰিলোঁ। নতুন চৰকাৰ হ'ল, নতুন চৰকাৰে ক'লে এখন কমিটি, ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰিলে। তেতিয়া কা নাছিল, তেওঁলোকে কিন্তু কৈছিল কা আনিম, আমাৰ ধৰ্ম সংকট হৈছিল, আমি থাকিম নে নাথাকিম। তেতিয়া ঠিক কৰিলোঁ কা যিহেতু নাই, আমি কমিটিত সোমাই লওঁ, সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টা আৰু আমাৰ 6 নম্বৰ দফাৰ বিষয়বোৰ আমি আগুৱাই নিওঁ। কাৰণ চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা, আমি যদি চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই যদি সেই চুক্তিৰে 6 নম্বৰ দফা সম্পৰ্কত যদি আমাৰ যদি মত আগনবঢ়াওঁ, অতদিনে কৰি অহা বিষয়বোৰ যদি আগুৱাই নিনিওঁ, কেনেকৈ আগবাঢ়ি যাব? আৰু সেইকাৰণে আমি সোমাই বিষয়বোৰ আমি আগুৱাই নিওঁ আৰু আগুৱাই নিয়াৰ পিছত কা আহি গ'ল। তেতিয়াও প্ৰশ্ন আহিছিল যে আছু তাত থাকিব লাগে নে নালাগে। তেতিয়া সিদ্ধান্ত হ'ল যে নহয়, আমি কাৰো বিৰোধিতা কৰিম আৰু চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ আমি আদায় কৰিম। আৰু সেইধৰণে আমি গোটেই বিষয়টো আমি আগুৱাই নিলোঁ। নিয়াৰ পিছত
কমিটিখনৰ এটা কথা মানিব লাগিব যে অধ্যক্ষ আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটি হ'ল এই কমিটিখনৰ মাজৰ আমাৰ সকলো আলোচনা বিলোচনাৰ লক্ষ্য এটাই আছিল যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ নিশ্চিত হ'ব লাগে আৰু সকলো আলোচনা বিলোচনাৰ পিছত সময়তে আমাৰ প্ৰতিবেদন ঠিক হ'ল সাধাৰণতে কমিটিৰ প্ৰতিবেদন সময়ত নহয় আমাক সময় দিছিল জানুৱাৰী 15 কেন্দ্ৰীয় চৰকাৰে নিজাকে আৰু একমাহ বঢ়াই দিলে ফেব্ৰুৱাৰী 15 আমি সকলো সদস্যই 10 ফেব্ৰুৱাৰীত আমি স্বাক্ষৰ কৰিছোঁ তাৰমানে সময়তে আমাৰ কমিটিৰ ৰিপৰ্ট আমি সম্পূৰ্ণ কৰিছোঁ তাৰপিছত অধ্যক্ষ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিলে কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা কমিটিৰ প্ৰতিবেদন ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সময় উলিয়াব নোৱাৰিলে আৰু অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ কেবিনেট সতীৰ্থসহ এই প্ৰতিবেদনখন গ্ৰহণ কৰিলে আমি ছাত্ৰ সন্থা যোৱা নাই কিন্তু আমাৰ হৈ কমিটিৰ হৈ সন্মানীয় অধ্যক্ষ আৰু সদস্যসকলে এই প্ৰতিবেদনখন দাখিল কৰিলে এতিয়া আমি ইমান দিন মনে মনে আছোঁ ভাবিছোঁ যে কাৰ্যকৰী হ'ব কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন কমিটি উচ্চস্তৰীয় কমিটি নাম দিয়া হৈছে আমি ভাবিছোঁ কাৰ্যকৰী হ'ব আমি ৰৈ আছোঁ এতিয়া কোনোবাই ক'ব পাৰে যে পেণ্ডেমিক হ'ল আমি যে 25 তাৰিখে আমি জমা দিলোঁ তাৰপিছত কেন্দ্ৰীয় চৰকাৰে এবাৰলৈকো কোৱা নাই যে বিষয়টো আমি আপোনালোকে দিয়া এখন উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন আপোনালোকে দিয়া প্ৰতিবেদন আমি কাৰ্যকৰী কৰিবলৈ আমি যুঁজা কৰি আছোঁ নট এ ছিংগল ৱৰ্ড আৰু আজিলৈকে এই কমিটিখনৰ ৰিপৰ্টটো অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক দিলে নে নাই অসমৰ ৰাইজে নাজানে আমি নাজানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে আমি প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম কা আন্দোলনৰ সময়ত কৈ আছে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম গৃহমন্ত্ৰীগৰাকীয়ে সদনত কৈছিল যে আমি দাড়ি কমাসহ কাৰ্যকৰী কৰিম দাড়ি কমাসহ কাৰ্যকৰী কৰাৰ কথা বাদ প্ৰতিবেদনখন আজিলৈকে ৰাজহুৱা নকৰিলে প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দায়িত্বটো চৰকাৰৰ আছিল কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা গোপনীয়তা তেওঁলোকে ভংগ কৰি 2-4টা কথা তেওঁলোকে উলিয়াই দিছে আমাক ৰাইজে সোধে যে ঠিক আছে চৰকাৰে বাৰু ৰাজহুৱা কৰা নাই তোমালোকেনো কি ক'লা আমাৰ হৈ কিবোৰ পৰামৰ্শবোৰ কোনবোৰ সুধিবলৈ আৰম্ভ হৈছে আৰু আমি ভাবোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ সম্পৰ্কত এই কমিটিয়ে কি পৰামৰ্শ দিছে সেই পৰামৰ্শ অসমৰ জনসাধাৰণৰ জনাৰ অধিকাৰ আছে 5 মাহ অসমৰ ৰাইজে কিন্তু ৰৈ আছে আৰু এই প্ৰতিবেদনত কি আছে আমাৰ সুৰক্ষাবোৰনো কি খিলঞ্জীয়া মানুহৰ সেইটো জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে আৰু সেইকাৰণে আজি আমি 5 মাহৰ পিছত এই চুক্তিৰ স্বাক্ষৰ হোৱাৰ এই 35 বছৰ আগে আজিৰ তাৰিখত আমি এই প্ৰতিবেদনখন ৰাজহুৱা কৰিছোঁ স্বাক্ষৰ কৰাৰ আমাৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰিছোঁ আজি 11 আগষ্ট এতিয়া মই কেইটামান কথা আপোনালোকৰ লগত ক'ব খুজিছোঁ এতিয়া আমাৰ প্ৰতিবেদনখন আপোনালোকে হুবহু আপোনালোকে পঢ়ি চাব প্ৰতিবেদন সম্পৰ্কত বিস্তৃত ব্যাখ্যা দিব খোজা নাই কিন্তু কেইটামান খুব জৰুৰী কথা আমি ক'ব খুজিছোঁ প্ৰথম কথা আমি সচৰাচৰ কি কৰি থাকোঁ আমি আমাৰ কিছুমান পৰামৰ্শ দি দিওঁ পৰামৰ্শ দিয়েই কিন্তু এবাৰ কাম সম্পূৰ্ণ হোৱা নাই এই পৰামৰ্শবিলাকৰ লগত এই পৰামৰ্শবোৰ সাংবিধানিকভাৱে যাতে সন্নিৱিষ্ট হয় আৰু ইয়াক যাতে কাৰ্যকৰী হয় তাৰ ব্যৱস্থা কৰা হৈছে এনেই আমি এখন পৰামৰ্শ দিলোঁ ইমানখিনি আমাক ৰক্ষা কৱচ লাগে বুলি আমি এখন প্ৰতিবেদন আমি দি দিয়া নাই তাত যিখিনি বিষয়ত আমাৰ সাংবিধানিক সংশোধনৰ প্ৰয়োজন আছে কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে সেই এমেণ্ডমেণ্টবোৰ দিয়া হৈছে আমাৰ ইতিমধ্যে নিলয়দাই কৈ গৈছে আৰু কমিটিৰ যিসকল বিশেষজ্ঞ আছে তেখেতসকলে পৰামৰ্শ দিছে সাংবিধানিকভাৱে আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ কাৰণ সাংবিধানিক ৰক্ষা কৱচ বুলি কোৱাৰ লগে লগেই কিছুমান আমাৰ সাংবিধানিক সংশোধন আমাক লাগিবই আৰু সেই সাংবিধানিক সংশোধনবোৰ ক'ত এই কথাও কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে মই তাৰে কেইটামান কথা ক'ব খুজিছোঁ আটাইতকৈ যিটো ফাৰ্ষ্ট পেৰা আপোনালোকে অলপ সময় ল'ম বেয়া নাপাব ফাৰ্ষ্ট পেৰাটোতে কোৱা হৈছে a draft text of such proposed constitutional legislative amendment including the structure of the proposed amended article 371B special provisions with respect to the state of Assam in matters connected to the Assam Accord has been prepared by the committee and annexed in the report as Annex
5 NX 5ত আপোনালোকে কি এমেণ্ডমেণ্ট বিচৰা হৈছে এমেণ্ডমেণ্ট দিয়া হৈছে এইবাৰ এখন সচৰাচৰ ৰিপৰ্ট নহয় ক'ত আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ এমেণ্ডমেণ্টৰ কথা কোৱা হৈছে আপুনি মেইন ৰিপৰ্টৰ আপোনাৰ NX 5ত পাব সেইটো আমি ব্যাখ্যা দিব নাযাওঁ কোৰ প্ৰপ'জেল যিটো আমাৰ কোৰ প্ৰপ'জেলটো কি কোৰ প্ৰপ'জেলটো হ'ল অসম চুক্তিত প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ টাইম বাউণ্ড একশ্যন প্লেন লাগে কমিটিৰ এটা মূল বিষয় কাৰণ ডিটেকশ্যন ডিলিশ্যন ডিপৰ্টেশ্যনটোৱে মূল বিষয় গতিকে কমিটিৰ কোৰ প্ৰপ'জেলত কোৱা হৈছে যে অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ এখন সময় নিৰ্দিষ্ট কাৰ্যসূচী ল'ব লাগে অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ অৰ্থাৎ বিদেশী নাগৰিক চিনাক্তকৰণ ভোটাৰ তালিকা বা নাম কৰ্তন আৰু বহিষ্কাৰ কৰিবৰ কাৰণে সময় নিৰ্দিষ্ট কৰ্মসূচী লাগে 1 2 নম্বৰ কথা আটাইতকৈ খুব প্ৰয়োজনীয় কথা আপোনালোকে মন কৰিব তাত কোৱা হৈছে it is felt that complete implementation of the clauses of Assam Accord especially clauses 5.1 to 5.9 তাতে বিদেশী নাগৰিক সম্পৰ্কীয় সকলো বিষয় তাত আছে 51 to 71 থাকিব 51 to 71 পিছৰ বিদেশী বহিষ্কাৰ হ'ব that means clauses 5.1 to 5.9 clause 7 টাউন ইকোনমিক ডেভেলপমেন্ট 10 ট্ৰাইবেল বেল ব্লক চৰকাৰী ভূমি ৰক্ষা 11 আন আমাৰ সংৰক্ষণৰ ব্যৱস্থা are essential for safeguards to be provided under clause 6 of the Assam Accord খুব ক্লিয়াৰলি কথাটো কৈ দিয়া হ'ল যে Assam Accordৰ কোনো দফা ডাইলিউট কৰিব নোৱাৰিব that is the strongest recommendation of the committee 5.1 to 5.9 লৰচৰ নহ'ব তাৰপিছত আহি গ'ল ভাৰত বাংলাদেশ সীমান্ত পাকিস্তান বৰ্ডাৰৰ দৰে সুৰক্ষিত হ'ব লাগে সেইটো কথা আছে আৰু ইয়াৰ আমি প্ৰত্যেকটো পেজ নম্বৰ দি দিছোঁ আপোনালোকে ৰিপৰ্টত পেজ পাবই আৰু তাৰপিছত এটা কথা কোৱা হৈছে যে till deportation of post 71 stream of declared foreigners is completed they should be resettled in areas outside the state of Assam in an interim measure আমি কৈ দিছোঁ যে 51 to 71 পিছৰ বিদেশী চিনাক্ত হৈ বহিষ্কাৰ হ'ব লাগিব আৰু যেতিয়ালৈকে বহিষ্কাৰ নোহোৱাই 71 চনৰ পিছৰ সব বিদেশী তোমালোকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত লৈ যোৱা very strong অতি শক্তিশালী ৰিকমেণ্ডেশ্যন মানে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় অসমখন অবৈধ বাংলাদেশী চৰণীয়া পথাৰ নহয় এটি হ'ল আটাইতকৈ শক্তিশালী ৰিকমেণ্ডেশ্যন এইটো হ'ল আপোনাৰ কৰিছোঁ তাৰপিছত আহি গ'ল এটা প্ৰশ্ন আহি পৰে যে সংজ্ঞা কি আপোনালোকৰ হাতত আমি কিছুমান কাগজ দিছোঁ আপুনি গেজেট নটিফিকেশ্যনখন দেখিছে গেজেট নটিফিকেশ্যন আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই টাৰ্মছ অফ ৰেফাৰেঞ্চ আমাৰ কিন্তু কিছুমান কথা ৰৈ গৈছে কিন্তু ৰৈ যোৱাৰ কাৰণে আমি আকৌ কমিটিয়ে নিজাকে আমি সিদ্ধান্ত লৈছোঁ আৰু তাত আমি কৈছোঁ আপোনালোকে অসমীয়াখনত চাব অসম চুক্তিৰ 6 নম্বৰ দফাটো হ'ল কোৱা আছে তাত কোৱা আছে অসমৰ খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সাংসদ অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা স্পষ্টকৈ আছে টাৰ্মছ অফ ৰেফাৰেঞ্চত কিন্তু সাংসদ শব্দটো নাই কিন্তু আমি কমিটিয়ে কৈছোঁ নহয় আমাক লাগিব স্থানীয় নিকায় বিধানসভাৰ সাংসদত আমাক আসন সংৰক্ষণ লাগিব আৰু যিহেতু পিল্লাই কমিটিৰ সিদ্ধান্ত হৈ আছে লাগিব আৰু কাক লাগিব অসমীয়া শব্দটোক লৈ পেলাই যেহেতু আলোচনা বিলোচনা হৈ আছিল আমি সকলো জনজাতীয় খিলঞ্জীয়া আন জনগোষ্ঠীয় সংগঠন সবৰ লগত কথা বতৰা পাতিলোঁ পাতি এইটো সিদ্ধান্ত হৈছিল যে অসমৰ খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণ হ'ব লাগে এইটো মূল প্ৰশ্ন এই প্ৰশ্নৰ আধাৰতে আপোনালোকৰ পেজ নম্বৰ 2 এই প্ৰশ্নৰ আধাৰতে এই সংজ্ঞাটো নিৰূপণ কৰা হৈছে তাৰ প্ৰথম কথাটোতে কোৱা আছে যে এইটো একমাত্ৰ এই ডেফিনেশ্যনটো একমাত্ৰ আসন সংৰক্ষণৰ বিষয় বা সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে অৰ্থাৎ অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰণেহে the committee has come to the conclusion that the definition of Assamese people for specific purpose of implementation of clause 6 of Assam Accord should consist of indigenous tribal as well as other indigenous communities of Assam over and above indigenous Assamese এই কথাটো লৈহে আমাৰ ডেফিনেশ্যন কিন্তু অসম চুক্তিত অসমীয়া মানুহ বুলি কোৱা আছে
কিন্তু আমি সকলোৰে কথা বতৰা পাতি ঠিক কৰিলোঁ যে খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়াৰ আন খিলঞ্জীয়া মানুহৰ কাৰণে ৰক্ষা কবচ আৰু এইবাৰ ডেফিনেশ্যন ঠিক কৰোঁতে এই কথাটো আগত ৰাখি লোৱা হৈছে আৰু আগত ৰাখি কি কোৱা হৈছে আগত ৰাখি কোৱা হৈছে যিহেতু 51 পৰা 71লৈকে আমি ললো বুজা লোৱাৰ কাৰণে ৰক্ষা কবচ অৰ্থাৎ ৰক্ষা কবচটো 51 আগৰ মানুহখিনিৰ কাৰণে 51 to 70 মানুহ থাকিল বাই সিটিজেন এজ এ সিটিজেন অফ দি কাণ্ট্ৰি ভাৰতীয় নাগৰিক হিচাপে এওঁলোকক লোৱাৰ কাৰণে যিটো 6 নম্বৰ দফা গতিকে আমাৰ ৰক্ষা কবচটো 51 চনৰ আগৰ মানুহখিনিৰ কাৰণে হ'বই লাগিব আৰু সেইকাৰণে তাত কোৱা হৈছে তাত খুব ক্লিয়াৰলি কোৱা হৈছে 1 নম্বৰ আছামিজ কমিউনিটি ৰিচাইডিং ইন দি টেৰিটৰি অফ আছাম অন অৰ বিফৰ 1951 ক্লিয়াৰ যিসকল জনজাতি লোক যিসকল অসমৰ খিলঞ্জীয়া মানুহ 51 চনৰ আগত আছিল তেওঁলোক any indigenous tribal community of Assam residing in the territory of Assam on or before 1951 খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত অৰ্থাৎ প্ৰথম কলো খিলঞ্জীয়া অসমীয়া যিসকল 51 চনৰ আগত খিলঞ্জীয়া জনজাতি যিসকল অসম 51 চনৰ আগত আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিসকল 51 চনৰ আগত অহা আৰু যিসকল ভাৰতীয় নাগৰিক 51 চনৰ আগত আছে তেওঁলোকৰ সতি সন্ততি সহ এই ডেফিনেশ্যন অতি স্পষ্ট আৰু স্বচ্ছ আৰু সেইকাৰণে ইয়াত কোৱা হৈছে ইয়াৰ লাষ্টত এটা লাইন দিয়া আছে যে ইয়াৰ পিছত এই প্ৰতিবেদনত যিমান কথা পতা যাব এইটো ডেফিনেশ্যন মতেই হ'ব অসমীয়া মানুহ বুলি কোৱা গোটেই ডেফিনেশ্যনটো এইটোৱেই গতিকে এই বিষয়টোত কমিটিয়ে অত্যন্ত চিন্তাৰ চৰ্চা কৰি এই বিষয়টো উত্থাপন কৰিলে এতিয়া আহিলে ৰিজাৰ্ভেশ্যন অফ চিটছ ইন পাৰ্লিমেণ্ট আছাম এছেম্বলি এণ্ড লোকেল বডিজ এতিয়া কমিটিৰ আপোনালোকে চাব পেজ নম্বৰ 56 টো যদি অলপ কষ্ট কৰি চাব নেকি অলপ পেজ নম্বৰ 56 টো চাওকচোন তেতিয়া এটা দেখুৱালে আৰু নালাগে দেখুৱাব সৰল কথাটো এইটোৱেই যে স্থানীয় নিকায় বিধানসভাৰ সংসদত আমি 100% আসন সংৰক্ষণ বিচাৰিছোঁ কমিটিৰ বাকীসকল সদস্যই কৈছে যে 80% সংৰক্ষণ হ'ব লাগে এক্সিষ্টিং SC/ST লৈ এইটো আপুনি 56 নম্বৰ পেজৰ 7.61 তাত আপুনি দেখা পাব সৰি 7.62 তাত আপোনালোকে দেখা পাব সেইটো পাৰ্লিমেণ্টৰ কাৰণে আছে তাৰপিছত আপোনাৰ দিয়া আছে 72 পেজ আৰু আজিও আমি কৈছোঁ আমাক 100 লাগিব স্থানীয় নিকায় বিধানসভাৰ সংসদত আমাক 100% আসন সংৰক্ষণ লাগিব এইটো আৰু ব্যাখ্যা দীঘল নকৰোঁ তাৰ লগে লগে আন এটা বিষয় আহিল সেই বিষয়টো হ'ল যিবোৰ 6 শিডিউল যিবোৰ কাউন্সিল আছে কাৰ্বি আলং ডিমা হাছাও মানে আপুনি বিট চাব বিট 3 নম্বৰ পইণ্ট বিট 3 নম্বৰ পইণ্টত আছে কাৰ্বি আলং ডিমা হাছাও BTAD এলেকা এতিয়া অৱশ্যে হেৰি হ'ল এতিয়া তেওঁলোকৰ নতুন একৰ্ড হ'ল আমাৰ এইখন কৰ্টে একৰ্ড হোৱা নাছিল সেইখন ইনক্লুড হ'ব গতিকে এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি কৈছোঁ আৰু একে সময়তে কৈছোঁ যে সেই অঞ্চলত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ ৰাইজৰ সকলো অধিকাৰ সুৰক্ষিত হ'ব লাগিব লাষ্টৰ বাক্যটো লিখা দি কমিটি অলসো ৰিকমেণ্ডছ that the rights and privileges of all indigenous communities residing in such areas should be duly protected while doing so আমি কৈ দিছোঁ কাৰ্বি আলং ডিমা হাছাও BTAD চুক্তি এতিয়া নতুনকৈ হোৱা চুক্তি ইনক্লুড হ'ব এইবোৰ কাৰ্যকৰী হ'ব লাগে আৰু এইবোৰ কৰিবলৈ যাওঁতে সেইখিনি অঞ্চলত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰবোৰ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে তাৰ লগে লগে আৰু আছে সেইবিলাক হ'ল যিবোৰ statutory autonomous council created by the state acts namely Rabha Hasang Autonomous Council, Tiwa Autonomous Council, Missing Autonomous Council, Deori Autonomous Council, Hengal Kosai Autonomous Council, Sunal Kosai Autonomous Council should be made fully functional by providing adequate financial and administrative support. Similar support should be extended to the Development Council. এইখিনিতো লাগিব আৰু ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰত আমি দিবলৈ কৈছোঁ কাৰণ এইটো আমাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বিষয় এইটো হ'ল এটা বিষয় তাৰপিছত আহি গ'ল আপাৰ হাউচ আমাক উচ্চ সদন লাগি আমি বহুত দিনৰ কৈ আছোঁ আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধি বা চিন্তাশীল ব্যক্তিক লৈ এখন আমাক উচ্চ সদন লাগে
উচ্চ সদনখন কেনেকৈ হ'ব লাগে, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কেনেকৈ কৰিব লাগে, এই কথাও কিন্তু এনেক্সাৰ 5ত দিয়া আছে গ'ল। এতিয়া আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছোঁ, ইনাৰ লাইন পাৰ্মিট। এইটোত আপোনালোকৰ হাতত আমি এখন কাগজ দিছোঁ। কাগজখন আপোনালোকে আগতেও পাইছে, কিন্তু আজি উই শুড ৰিপিট। আমি কৈছোঁ আমাক ইনাৰ লাইন পাৰ্মিট লাগে, ইনাৰ লাইন পাৰ্মিটটো আমাক লাগে। আৰু ইয়াত বাক্যটো লিখা আছে, এডুকেট মেজাৰ্ছ এজ ছাজেষ্টেড ইন এনেক্সাৰ 5 বিল নম্বৰ 132 ফৰ ক্ৰিয়েশ্যন অফ এনেবলিং প্ৰভিজনছ ইন ৰেচপেক্ট অফ ইনাৰ লাইন পাৰ্মিট ছিষ্টেম। এতিয়া আপোনালোকক চাব, আমি আপোনালোকক এখন কাগজ দিছোঁ, বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন, এইখন দিছোঁনে? তাত আপোনাৰ প্ৰিএম্বুলটো চাওক। প্ৰিএম্বুলটোত কোৱা হৈছে, where is the Secretary of State of India, districts Kamrup, Dorong, Nagaon, Sibsagar, Lakhimpur, Garu Hill, Khasi and Jaintia Hills, Naga Hills and Kasar. সেই সময়ৰ এইবিলাক মানে আমাৰ ইনাৰ লাইন পাৰ্মিটৰ পাৰ্মিট আছিল, কিন্তু কাৰ্যকৰী কৰা নাছিল। এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিলে কি, নেক্সট পেজটো চাব, নেক্সট পেজটো 3rd পেজত চাওক। 3rd পেজত আপোনালোকে প্ৰিএম্বুলটো চাব, তাত আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ নাম উঠাই দিলে, উঠাই দি পেলাই ক'লে, ইন দি অপেনিং পেৰাগ্ৰাফ the district of Kamrup, Dorong, Nagaon, Sibsagar, Lakhimpur, Naga Hills, Kasar substitutes state of Arunachal Pradesh, Manipur, Mizoram and area of districts of state Nagaland as notified from time to time. তাৰমানে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ আমাৰ ডিষ্ট্ৰিক্ট অঁতৰাই দিলে আৰু বাকী ষ্টেটবোৰ ভৰাই দিলে। গতিকে আপোনালোকক আমি জনাব খোজোঁ, এইটো হ'ল আপোনালোকে কাইণ্ডলি 132 পেজটো যদি উলিয়াই, মানে পেজত মানে ৰিপৰ্টত, মেইন ৰিপৰ্টত 132 মেইন পেৰাগ্ৰাফত 132 আমি বেলেগ বেলেগ নকওঁ, উলিয়ালে বাৰু 132 ইন্ট্ৰডাকশ্যন অফ ইনাৰ লাইন পাৰ্মিট। তাত খুব খোলাকৈ কোৱা হ'ল, in the opening paragraph of the preamble, Assam shall be added between the word states of Arunachal Pradesh. আমি বিচাৰিছোঁ তোমালোকে আমাৰ ডিষ্ট্ৰিক্ট উলিয়াই দিলা, ষ্টেটবিলাকৰ নাম ভৰাই দিছা, অৰুণাচলৰ আগত অসমটো ভৰাই দিলে হ'ল, তেতিয়া আমি ইনাৰ লাইন পাই গ'লো। আৰু এইটো হ'ল এমেণ্ডমেণ্ট সেইধৰণে অনা হৈছে, আৰু বিশেষজ্ঞসকলে ড্ৰাফ্ট কৰিছে কেনেকৈ এমেণ্ডমেণ্ট হ'ব লাগে, সেই কথাটো আপোনালোকক আমি দেখাই দিলোঁ। গতিকে এইটো প্ৰতি আমাৰ অন্যায় কৰা হৈছিল, আমাৰ আছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে উঠাই দিছিল। এতিয়া আমি বিচাৰিছোঁ তোমালোকে ডিষ্ট্ৰিক্ট উঠাই ষ্টেট ভৰালা, অৰুণাচলৰ আগত অসম শব্দটো ভৰাই দিলেই আমি ইনাৰ লাইন পাৰ্মিট পাই গ'লোঁ। আৰু ইতিমধ্যে মণিপুৰে পালেই। এইটো হ'ল ইনাৰ লাইনৰ কথা। তাৰপিছত আহি গ'ল এমপ্লয়মেণ্টৰ কথাটো একেই। এমপ্লয়মেণ্টৰ কথাটো আমি কৈছোঁ আমাক 100% ৰিজাৰ্ভেশ্যন লাগিব। ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল, ছেমি চেণ্ট্ৰেল, আমাক চবতে লাগিব। আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি CD-টো 100 লাগিবই, AB-বিলাকত কৈছোঁ আমি 90% দিলে হ'ব। কিন্তু বাকী চেণ্ট্ৰেল, ছেমি চেণ্ট্ৰেল, PSU চব 100%, ষ্টেট গভৰ্ণমেণ্ট চব 100% লাগিব। আৰু আমাৰ বাকী কমিটি হওক মেম্বাৰসকলৰ এই পাৰ্চেণ্টেজটো আমাৰ লগত মিলা নাই, কিন্তু আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰাপ্য, গতিকে ইয়াত থকা চাকৰিবিলাক 100% পাব লাগিব। আৰু মই দেখুৱাই নাথাকোঁ, প্ৰত্যেকটো কথাত আমাৰ অবজাৰ্ভেশ্যন তাত কিন্তু লিখা আছে যে আমি 100% বিচাৰিছোঁ। গ'ল এমপ্লয়মেণ্ট, গ'ল লেণ্ড ৰাইটত আমাৰ একদম খুব ক্লিয়াৰ কথা যে অসমৰ মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। মই সময় নষ্ট কৰিব খোজা নাই। প্ৰথম পেৰাগ্ৰাফটোতে লেণ্ড এণ্ড লেণ্ড ৰাইটছ, তাতে স্পষ্টকৈ কোৱা আছে যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ একমাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। আৰু তাৰ লগে লগে এইছে মানে হৰিচন্দ্ৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট সেইধৰণে আগবাঢ়ি যোৱাত আমি সমৰ্থন দিছোঁ। তাৰ উপৰিও আমি কেইটামান বিষয় আমি তাত উত্থাপন কৰিছোঁ। সেই বিষয়কেইটা হ'ল যে ইতিমধ্যে ট্ৰাইবেল বেল্টছ আৰু ব্লকছ য'ত আছে, ট্ৰাইবেল বেল ব্লকৰ মাটিখিনি অলৰেডি সংৰক্ষিত। আমি বিচাৰিছোঁ যে অসমৰ বাকীখিনিৰ কাৰণে এটা ৰেভিনিউ চাৰ্কুল বনাব লাগে। সেই ৰেভিনিউ চাৰ্কুলত যাতে অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰিব, মাটি কিনা বেচা কেৱল খিলঞ্জীয়া মানুহৰ মাতত হ'ব। ট্ৰাইবেল বেল ব্লকটো অলৰেডি ছিকিউৰ। একেধৰণৰ এটা যদি আমি ৰেভিনিউ চাৰ্কুল যদি বনাই দিওঁ, তাত
জনজাতি মানুহেও পাব কিন্তু বাকী খিলঞ্জীয়া মানুহ থাকিব আৰু মাটিৰ ST ট্ৰাইবেল বেল ব্লকৰ লেখীয়া আৰু এটা প্ৰটেক্টেড এৰিয়া হ'ব য'ত জনজাতি আন খিলঞ্জীয়া মানুহ সবৰে তাৰ মাটিৰ অধিকাৰ কেৱল মাটিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাততহে কিনা বছৰ অধিকাৰ থাকিব এইটো কৰিলে আমাৰ মাটিৰ অধিকাৰটো আমাৰ হাতত থাকি যাব আৰু কৃষি ভূমি অকৃষি কাৰ্যত নিয়াটো বন্ধ এটা মানি নলওঁ আৰু তাৰ ইয়াত আমি কৈছোৱেই যে গুৱাহাটীৰ পৰা টিহুলৈকে দুই কাষে থকা যিবোৰ মাটি সেই মাটিটো যে নাইকিয়া কৰিব খোজে 1 2 3 4 4 নম্বৰ পেজত আপোনালোকে দেখিব ইট শুড বি ডি নটিফাইড সেই মাটিটো আমি ডি নটিফাই কৰিব দিছোঁ 1 2 3 4 এলিনেশ্যন অফ লেণ্ডত আপোনালোকে দেখা পাব 2 নম্বৰ কথাটো হ'ল যে এটা ট্ৰাইবেল বেল ব্লকত জনজাতি মানুহ কাৰণে মাটি সংৰক্ষিত হ'ব আৰু ইতিমধ্যে শ্বহীদ শৰ্মা আমি দেখুৱালোঁ পোনপটীয়া সম্প্ৰচাৰ সদৌ ছাত্ৰ সন্থাৰ সংবাদমেলৰ পৰা আৰু ইতিমধ্যে বহুকেইটা দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনক লৈ এখন সংবাদমেল সম্বোধন কৰা হৈছে প্ৰতিবেদনৰ সন্দৰ্ভত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু অসম চৰকাৰৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিলৰ পিছতেই কেনেধৰণে মীমাংসা কৰা হৈছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে বিচাৰিছে প্ৰতিবেদন খবৰ বাৰ্তা থাকিব সময় হৈছে বাণিজ্যিক বিৰতিৰ